হেল্ল' ফ্ৰেণ্ড, জ্যোতিকা মিক্স হোৱাইটৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, যোৱাটো ভিডিঅ'ত আপোনালোকে মোক বহুত মৰম দিলে, তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আৰু ফ্ৰেণ্ডছ, এয়া চাওকচোন, মই যে বিভিন্ন ধৰণৰ ৱাষ্টেড মেটেৰিয়েলৰ কাম কৰোঁ আপোনালোকে নিশ্চয় জানে। কাপোৰৰ কাম কৰোঁ আপোনালোকে জানে। বিভিন্ন ধৰণৰ ভিডিঅ' মই দি আহিছোঁ। আজি দেওবৰীয়া বিশেষ লৈ আহিছোঁ। আপোনালোকে দেখিছে মই এই ধৰণৰ বিভিন্ন ধৰণৰ ক্ৰাফ্টৰ কাম কৰোঁ, পেলনীয়া সামগ্ৰীৰে কাম কৰোঁ। আৰু সেই পেলনীয়া সামগ্ৰীৰে কাম কৰোঁ বাবে মোক আমাৰ ওচৰৰ যিখন স্থানীয় LP স্কুল, তাৰমানে 21 নং চাপানালা প্ৰাথমিক বিদ্যালয়, তালৈ মোক নিমন্ত্ৰণ জনাইছিল। তাৰ প্ৰধান শিক্ষক মহোদয়ে কণ শিশুসকলক মই এই পেলনীয়া সামগ্ৰীসমূহেৰে কিবা এটা তেওঁলোকক যদি শিকাব পাৰোঁ, তেওঁলোকে নথৈ আনন্দিত হ'ব আৰু তেওঁলোকে কিছু শিকিব পাৰিব। সেইকাৰণে মোক আচলতে নিমন্ত্ৰণ কৰিছিল। আজি দেওবৰীয়া বিশেষ হিচাপে লৈ আহিছোঁ আপোনালোকক সেই দুটা দিনত কেনেকৈ শিশুসকলৰ লগত পাৰ কৰিলোঁ। আৰু এয়া মই বটল ক্ৰাফ্ট, নাৰিকলৰ পৰা বনোৱা ক্ৰাফ্ট, পেলনীয়া বটলৰ পৰা বনোৱা, এয়া বিভিন্ন ধৰণৰ ক্ৰাফ্টৰ কাম আপোনালোকক দি ৰাখিছোঁ। আৰু এই কাপোৰযোৰ মই নিজে কৰা, আপোনালোকে জানেই মই স্ক্ৰীণ প্ৰিণ্টিং কৰোঁ, ফেব্ৰিক প্ৰিণ্টিং কৰোঁ। আৰু এই কাপোৰযোৰ পিন্ধি মই প্ৰথম দিনা গৈছিলোঁ, যিহেতু যথেষ্ট গৰম আছিল নহয় জানো। আৰু এয়া প্ৰথম দিনা মই ওলাইছিলোঁ, ভিডিঅ' অকণ নকৰাকৈ থকা নাছিলোঁ, কৰিছিলোঁ। মই যাবলৈ লৈছোঁ আমাৰ ওচৰতে থকা 21 নং চাপানালা প্ৰাথমিক বিদ্যালয়খনলৈ। তালৈ মোক নিমন্ত্ৰণ কৰিছিল আৰু কিছুমান ছাত্ৰ ছাত্ৰীক পেলনীয়া বস্তুৰ পৰা কিবা কিবি শিকাবৰ কাৰণে অকণমান মোক মাতিছিল। আৰু চাওঁগৈ কেনেকুৱা পৰিৱেশ, আপোনালোকক নিশ্চয় দেখুৱাম। আৰু এই ভিডিঅ'টো দেওবাৰেহে পাব, ছানডে স্পেচিয়েল হিচাপে। তেনেহ'লে ফ্ৰেণ্ডছ, আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথম দিনটোৰ অকণমান পৰিৱেশ দেখুৱাওঁ। প্ৰথম দিনটো আছিল শনিবাৰৰ দিন আৰু দ্বিতীয় দিনাৰ অকণমান পৰিৱেশ দেখুৱাওঁ। প্ৰথম দিনা তেওঁলোকক মই শিকাইছিলোঁ কি ধৰণে মই ৰাস্তাটোৰ কাম কৰিব লাগে। কণ শিশুসকলে কিয় পেলনীয়া বস্তুসমূহ নেপেলাই কেনেকৈ সুন্দৰকৈ গৃহসজ্জা কৰিব পাৰে, তাৰ ওপৰত মই অকণমান ক্লাছ এটা লৈছিলোঁ। আমাৰ আৰ্ট স্কুলত পঢ়া বহু ছাত্ৰ ছাত্ৰী সেই 21 নং প্ৰাথমিক বিদ্যালয়ত আছে আৰু তেওঁলোকৰ শিক্ষকসকলক সঁচাকৈ ভাল লাগিল। তেওঁলোকে মোৰ লগত সহযোগ কৰিছিল, প্ৰধান শিক্ষক মহোদয় আৰু এয়া বাইদেউসকলক পিছত নিশ্চয় চিনাকি কৰি দিম সোমবাৰৰ দিনা। আৰু এয়া সকলোৱে মোৰ লগত সহযোগ কৰিছিল আৰু ছাত্ৰ ছাত্ৰীয়ে খুব সুন্দৰকৈ মন দি শুনিছিল। মই কি ধৰণে পেলনীয়া সামগ্ৰীসমূহ সৎ কামত ব্যৱহাৰ কৰিব পাৰোঁ তাৰ ওপৰত ধুনীয়াকৈ তেওঁলোকক শিকাই দিছিলোঁ। কণীৰ খোলাৰ পৰা বিভিন্ন ধৰণৰ পেলনীয়া কেলেণ্ডাৰৰ পৰা এটকাও পইচা খৰচ নকৰাকৈ কেনেকৈ আমি কাম কৰিব পাৰোঁ, সকলোবোৰ তেওঁলোকৰ হৈ শিকাই দিছিলোঁ। আৰু তেওঁলোকে সঁচাকৈ আপ্লুত হৈছিল, শিকিবও পাৰিছিল। এয়া প্ৰধান শিক্ষক মহোদয়গৰাকী। আৰু এয়া হৈছে সোমবাৰৰ দৃশ্য। এয়া চাওকচোন, মই যে তেওঁলোকক শিকাইছিলোঁ তাৰ ফলস্বৰূপে তেওঁলোকে কিমান সুন্দৰকৈ এয়া কৰি আনিছে। ঘৰতে পেলনীয়া সামগ্ৰীৰ পৰা কেনেকৈ এখন গৃহসজ্জা কৰিব পাৰি, সকলোবোৰ তেওঁলোকে মোক আনি দেখুৱাইছিল আৰু কৰি আনিবলৈ দিছোঁ। তেওঁলোকৰ যিখিনি শিকোৱাৰ পৰা মোৰ সাৰ্থক যেন লাগিছে। আজি তেওঁলোকে কৰি আনিছে, মোৰ সঁচাকৈ খুবেই ভাল লাগিছে। মই আনন্দিত হৈছোঁ আৰু কি পাৰোঁ তেওঁলোকক শিকাবলৈ ট্ৰাই কৰিম, আপোনালোককো দেখুৱাই কৰা হৈছিল সকলোকে। আৰু চাওকচোন, এয়া পেলনীয়া কেনেকৈ কিছুমান ডাঠ কাগজত গছৰ ডালি লগাই পেলাই মই আগদিনা শিকাইছিলোঁ। সেইমতে তেওঁলোকে ইমান সুন্দৰকৈ আয়ত্ব কৰিব পাৰিলে, মই দেখি সঁচাকৈ আপ্লুত হৈ পৰিছিলোঁ আৰু মই নিজকে সাৰ্থক হৈছে বুলি ভাবিছিলোঁ। আৰু এই কাপোৰযোৰ মন কৰিছেনে, মই যে ফেব্ৰিক প্ৰিণ্টিং কৰিছিলোঁ আৰু এই কাপোৰযোৰ পিন্ধিয়ে মই গৈছিলোঁ 21 নং প্ৰাথমিক বিদ্যালয়লৈ সোমবাৰৰ দিনা, তাৰমানে যোৱা সোমবাৰৰ দিনা। আৰু ছাত্ৰ ছাত্ৰীসকলৰ আগ্ৰহ দেখি মই সঁচাকৈ আপ্লুত হৈ পৰিছিলোঁ আৰু তেওঁলোকৰ কামসমূহ দেখিও ভাল লাগিছিল। আৰু শিক্ষকবৃন্দৰ লগত অকণমান কথা পাতিছিলোঁ। সেইখিনিতে আচলতে আমাৰো সৌভাগ্য আছিল, বিদ্যালয়ৰ বিঅ' আহি আমাৰ মাজত উপস্থিত হৈছিল আৰু তেওঁলোকৰ যিখিনি সন্মান তেওঁলোকে কৰিব লাগে, ইয়াৰ প্ৰধান শিক্ষক মহোদয় শ্ৰদ্ধাৰজিৎ ফুকন ডাঙৰীয়াদেৱ, তেখেতৰ মুখেৰে শুনো আহকচোন। এয়া 21 নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়, তেখেতৰ মুখেৰে শুনো এই প্ৰগ্ৰেমটো বা এই অনুষ্ঠানটো তেওঁৰ কেনেকুৱা লাগিল আৰু মই আহি কিবা শিকাব পাৰিছোঁনে। আমাৰ প্ৰধান শিক্ষকগৰাকীয়ে ক'ব, মই আহি ইয়াত তেওঁলোকক কিবা শিকাব পাৰিছোঁনে বা তেওঁলোকে মোৰ পৰা কিবা পাইছেনে নাই, তেওঁৰ মুখেৰে জানো আহকচোন। এতিয়া আমাৰ এই বিদ্যালয়লৈ আমাৰ জ্যোতিকা বুঢ়া বাইদেউ সেইদিনা শনিবাৰে আহিছিল। আহি পেলাই খুব অলপ সময় ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ পেলনীয়া সামগ্ৰী দি পেলাই বস্তু বনাব পাৰে অকণমান আইডিয়া এটা দিলে। কিন্তু সেই আইডিয়াকৰণৰ ভিত্তি কৰিয়েই ল'ৰা ছোৱালীখিনিয়ে এইফালে চাওঁ, এয়া বৰ সুন্দৰকৈ তেওঁলোকে বনাই আনিছে। মই ভাবোঁ ল'ৰা ছোৱালীখিনিৰ যথেষ্টখিনি এই বিষয়ত তেওঁলোকৰ প্ৰতিভা হয়তো আছে, নহ'লে ইমান সুন্দৰকৈ তেওঁলোকে বনাই আনিব নোৱাৰিলে হয়। আৰু আজি
বিশেষকৈ আজিৰ দিনটোত তেখেতে জ্যোতিকা ভূঞা ডাঙৰীয়ানীয়ে আৰু অলপ ল'ৰা ছোৱালীখিনিক আভাস দিব এই বিষয়ৰ ওপৰত আৰু নিশ্চয় আগন্তুক দিনত তেওঁলোকে বৰ সুন্দৰ সুন্দৰ বস্তু বনাই নিশ্চয় ঘৰতে হওক বা বাহিৰতে হওক সেইখিনি লৈ পেলাই তেওঁলোকৰ প্ৰতিভা বিকাশ কৰিব পাৰিব নিশ্চয় সুবিধা পাব তেওঁলোকে ধন্যবাদ এয়া ওচৰ পাজৰৰ বিভিন্নজন শিক্ষক মহোদয় বিঅ ছাৰ আৰু বিভিন্নজন আহি উপস্থিত হৈছিলহি আৰু সঁচাকৈ এটা সুন্দৰ পৰিৱেশৰ সন্মুখীন হ'ব পাৰিছিলোঁ আৰু মোকো সন্মান যচা হৈছিল সেয়া ভিডিঅ' মই কৰা নাছিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক এনেকৈ পুৰস্কৃত কৰা হৈছিল আৰু সকলোৱে কেমেৰা কৰিছিল অৱশ্যে মই ফটোসমূহ সংগ্ৰহ কৰিব পৰা নাছিলোঁ যিখিনি মোৰ কেমেৰাত বন্দী হৈ আছিল তাকেই অকণমান ভিডিঅ' আকাৰে সাঁচি ৰাখিলোঁ এয়া অভিভাৱক আৰু এয়া এখন বিদ্যালয়ৰ টিচাৰ আপোনালোকৰ কেনেকুৱা লাগিছে ধুনীয়াকৈ শিকাইছে বাইদেউ বহুত ধুনীয়া লাগিছে ভাল লাগিছে কোৱা কেনেকুৱা লাগিছে ভাল লাগিছে মই অহাৰ কাৰণে ল'ৰা ছোৱালীয়ে পাৰিছেনে শিকিব বহুত ভালকৈ শিকিব পাৰিছে ভাল লাগিছে এইদৰে ফ্ৰেণ্ড দুটা সুন্দৰ দিন পাৰ কৰিলোঁ আৰু ছাত্ৰ ছাত্ৰীক এনেদৰে মই শিকাবলৈ চেষ্টা কৰিছিলোঁ আৰু তেওঁলোকে সেই এটা দিনতে বা দুটা দিনতে শিকি পেলাই যথেষ্টখিনি মোক কৰি দেখুৱাইছিল আৰু সঁচাকৈ ভাল লগা এটা দিন আছিল ভাবিলোঁ ইউটিউবতে শ্বেয়াৰ কৰি থওঁ আৰু আপোনালোকৰ মাজলৈ দেওবৰীয়া বিশেষ হিচাপে তাকে লৈ আহিলোঁ ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আজি লৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰেই কামনা কৰিছোঁ